আজিৰ এই ভিডিঅ'ৰ টপিকছটো হ'ল নাকৰ ভিতৰৰ চুলিৰ গুৰুত্ব। নাকৰ ভিতৰত যি আমাৰ চুলি থাকে সেই চুলিৰ নেচাল হেয়াৰ যিটো থাকে সেই নেজেল হেয়াৰৰ গুৰুত্ব কি মই তাক বিতং আলোচনা কৰিব বিচাৰিছোঁ। নাকৰ ভিতৰত থকা চুলি বা নেজেল হেয়াৰ আমাৰ শ্বাস প্ৰশ্বাস তন্ত্ৰক সুৰক্ষা দিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিবিলাক আমাৰ নাকৰ ভিতৰত চুলি থাকে নেজেল হেয়াৰ বুলি কোৱা হয়। এই নেজেল হেয়াৰবিলাকে আমাৰ শ্বাস প্ৰশ্বাস তন্ত্ৰ যিটো আছে এইটো সুৰক্ষা দিয়ে আৰু এই সুৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ধূলি মাটি আৰু ক্ষুদ্ৰ কণিকা চেকি ধৰে। এই নাকৰ চুলিয়ে বতাহত থকা ধূলি পৰাকণা ধোঁৱা আৰু অন্যান্য ক্ষুদ্ৰ কণিকা ধৰি ৰাখে যাতে সেইবোৰ ফুসফুস লৈ নাযায় বা আমাৰ হাওঁফাওঁ লৈ নাযায়। ফুসফুস যিটো থাকে হাওঁফাওঁ লাংছ লৈ নাযায়। নাকৰ চুলিয়ে বতাহত থকা ধূলি পৰাকণা ধোঁৱা আৰু অন্যান্য ক্ষুদ্ৰ কণিকাবোৰ আমাৰ ফুসফুস লৈ যাতে নাযায় সেইবিলাক ই ধৰি ৰাখে। জীৱাণুৰ পৰা সুৰক্ষা দিয়ে। নাকৰ চুলিয়ে জীৱাণুৰ পৰা সুৰক্ষা দিয়ে। কিছুমান বেক্টেৰিয়া ভাইৰাছ আৰু অন্যান্য ক্ষতিকাৰক অণুজীৱ নাকৰ চুলিত আবদ্ধ হয় আৰু তাৰ ফলত শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে বা প্ৰৱেশ কৰাৰ সম্ভাৱনাটো কম থাকে। সেইকাৰণে নাকৰ চুলিয়ে আমাক জীৱাণুৰ পৰা সুৰক্ষা দিয়ে। বায়ুক আৰ্দ্ৰ আৰু উষ্ণ কৰাত সহায় কৰে। নাকৰ ভিতৰত যিটো শ্লেষ্মা থাকে মিউকাছ থাকে আৰু এই মিউকাছ আৰু চুলিয়ে একেলগে শ্বাস লোৱা বায়ুক আৰ্দ্ৰ আৰু উষ্ণ কৰি তোলে। ফুসফুসক সুৰক্ষা দিয়ে। হাওঁফাওঁ যিটো আছে আমাৰ এইসমূহক সুৰক্ষা দিয়ে কোনে নাকৰ চুলিয়ে। ক্ষতিকাৰক কণিকা ফিল্টাৰ কৰাৰ ফলত ফুসফুস সুস্থ থাকিবলৈ সহায় হয় আৰু হাঁচি আহিবলৈ সহায় কৰে। যেতিয়া কোনো ডাঙৰ কণিকা বা উত্তেজক পদাৰ্থ নাকত সোমায়, আমাৰ কেতিয়া হাঁচি আহে? যেতিয়া কোনো ডাঙৰ কণিকা বা উত্তেজক পদাৰ্থ নাকত সোমায় নাকৰ চুলিয়ে সেইটো অনুভৱ কৰি হাঁচিৰ সৃষ্টি কৰে, যাৰ ফলত কণিকাবোৰ বাহিৰলৈ ওলায়। যেতিয়া আমি হাঁচি কাঢ়োঁ আমাৰ যিবিলাক উত্তেজক পদাৰ্থ বা ডাঙৰ কণিকা বা ভাইৰাছ বেক্টেৰিয়া এইবিলাক আছে হাঁচি কাঢ়িলে আমাৰ নাকৰ পৰা ওলাই যায়, বাহিৰত ওলাই যায়। নাকৰ চুলি আঁতৰাব লাগে নে নালাগে? বেছি দীঘল হৈ বাহিৰলৈ ওলাই আহিলে কেঁচিৰে বা সাৱধানে ছাটাই কৰি ল'ব পাৰি, কেঁচিৰে বা ট্ৰিমাৰে কাটি ল'ব পাৰি, কিন্তু মূলৰ পৰা উখলোৱা উচিত নহয়। আমি কোনোবাই নাকৰ চুলি টানি উঠাই দিওঁ, সেইটো একেবাৰে অনুচিত। সেইটো উঠোৱাটো ঠিক নহয়, কিয়নো ইয়াৰ ফলত সংক্ৰমণ আৰু ইনগ্ৰ'ন হেয়াৰৰ সমস্যা হ'ব পাৰে আৰু নাকৰ স্বাভাৱিক সুৰক্ষা কমি যাব। গতিকে নাকৰ চুলি আঁতৰাব নালাগে, উঠাই দিব নালাগে, কেঁচিৰে বা ট্ৰিমাৰে কাটি সৰু কৰি ৰাখিব লাগে যাতে বাহিৰত ওলাই নাহে, কিন্তু আমি প্লাকিং কৰিব নালাগে, উঠাই আনিব নালাগে। নাকৰ চুলি আমাৰ শৰীৰৰ এক প্ৰাকৃতিক ফিল্টাৰ, যিয়ে ধূলি বীজাণু আৰু অন্য ক্ষতিকাৰক যিবিলাক পদাৰ্থ আছে তাৰ পৰা শ্বাস প্ৰশ্বাসক আমাৰ সুৰক্ষা দিয়ে। শ্বাস প্ৰশ্বাস তন্ত্ৰ যিটো আছে সেই তন্ত্ৰটো সুৰক্ষা দিয়ে। গতিকে নাকৰ চুলি এনে হোৱা নাই, হয়তো বহুতে বেয়া পাব পাৰে বা নাকৰ চুলি অলপ দীঘল হ'লে বেয়া দেখে, বহুতে আপোনাক কিবা কিবি ক'ব পাৰে। তাৰ পৰা এই মানুহৰ পৰা বাচিবলৈ কেঁচিৰে বা ট্ৰিমাৰে কাটি সৰু কৰি ৰাখিলে হ'ল, কিন্তু উঘালি নিদিব, টানি উঘালি নিদিব, সৰুৰে কাটি ৰাখিব। কাৰণ এই নাকৰ চুলিৰ চাইছেনে কিমান গুৰুত্ব আছে। নাকৰ চুলি নাথাকিলে আমাৰ কিমান বেমাৰ হ'ব পাৰে ইয়াৰ দ্বাৰাই বুজা যায়। গতিকে আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিব। যদি ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰিব, সকলোকে জনাৰ সুবিধা কৰি দিব। থেংক ইউ।